वेलकम बैक टू माय यूट्यूब चैनल आन एक भिडिओ मैं स्वागतम जानाइছো गाइज। तो आज मैं भाविছোঁ বাইকখনৰ মানে অকমান চেইনটো মানে ক্লিন কৰিব লগা আছে। লাষ্ট টাইম মই ডিজেলে ক্লিন কৰিছিল, বাকি মানে ঠিকই চলিছে। এতিয়াতো 600-800 কিলোমিটাৰ চলালো মানে। তো আজি মই ভাবিছোঁ গাড়ীখন ক্লিন কৰিম, বাকি ধুব লগা হৈছে। আৰু আপোনালোক দেখি ডমিনৰখনৰ মানে কি হৈছে গাইজ, বেটাৰীটো মানে খুলি থৈ দিছোঁ। এইফালে ৰেঞ্চ আছিলে, ৰেঞ্চটো উঠালো বাৰু। মানে বেটাৰীটো অকমান প্ৰব্লেম হৈছে গাইজ। সো মানে বহুত দিন চলাব হোৱা নাই আৰু এইখনৰ মানে সাৰ্ভিসিং কৰিব লগা হৈছে মানে। সো সাৰ্ভিসিংটো মানে দিব লাগিব এইটো মাহত, দি কিনে বেটাৰীটো চেঞ্জ কৰিব লাগিব। তাৰপিছত আমি লং ৰাইড কৰিম বাৰু। বাকি এইখনৰ এতিয়া তো আপোনালোকক চেইনটো দেখাই আছোঁ। এইফালে আমাৰ লুকুচাৰ আছে আৰু এইফালে আপোনালোকে চেইনটো প্ৰায় মানে ঠিকেই আছে মোটামুটি। তথাপি বৰষুণতো চলাইছোঁ না, সো অকণমান মই ভাবিছোঁ চাফ কৰোঁ। বাকি ডিজেল আছে, ডিজেলেৰে ক্লিন কৰিম, তাৰপিছত মই লুব্ৰিকেশ্যন কৰিম আৰু। ঠিক আছে, তো ভিডিঅ' দিব গাইজ। ঠিক আছে, দেখাই দিম এফালৰ পৰা আঁতৰি ইফালে বক্তাটো কি সো গাইজ, ইয়াতে মানে আপোনালোকে অকণমান মানে এটা যোগাৰ কৰিব লাগে, কাৰণ পেডত ষ্টেণ্ড লাগেতো। সো ইয়াতে মানে কাঠৰ টুকুৰা এটা দিলে এনেকৈ ষ্টেণ্ডডালত অকণমান প্ৰেছাৰ পৰে বাৰু, অলপ দাঙি দিব পাৰে। সো এতিয়া আৰামছে মানে চকাটো এই ধৰিবি সো চকাটো ঘূৰিব। তো ইয়াতে মই কৰি আছোঁ কাম। এইফালৰ পৰা এইখিনিৰ পৰা এইখিনিৰ পৰা দেখাইছোঁ মানে মই ডিজেলটো শেষে গ'ল, ডিজেলটো অকণমান কমিলোঁ আৰু ডিজেলে ৱাছ কৰিলোঁ। তাৰপিছত মই মানে মটৰ পানী কিনে অলপ এই পাইপটো টিপা মাৰি ধুই কিনে পূৰা স্প্ৰে মাৰিছোঁ ইয়াত। তাৰপিছত এইখিনি মানে পিছৰখিনি ধুইছোঁ, গোটেই আগৰখিনি ধোৱা নাই বাৰু। সদায় গাড়ীখন ধুই থাকিলে মানে ইমান ঠিক নহয় না। সো ইয়াতে ধুই কিনে এতিয়া মই মানে মুচি দিছোঁ। আপোনালোকে দেখিছে, এই ওচৰৰ পৰা দেখিছোঁ। সো আপোনালোকে চেইনটো দেখিছে কিমান একদম মানে ধুনীয়া হৈ গৈছে। ইয়াত আপোনালোকে মানে ফাৰ্ষ্ট ডিজেল মাৰি কিনে অকণমান ক'লা লেতেৰাটো যোৱাৰ পিছত ধুনীয়াকৈ আপোনালোকৰ মটৰ পানী মাৰি দিব। মাৰি দিয়াৰ পিছত শুকাবলৈ মানে অলপ ৱেইট কৰিব গাইজ। ঠিক আছে, এনেকৈ অলপ লৰাই দিব। পেডক ষ্টেণ্ড নাথাকিলে সেনেকৈ সেইটো দি ল'ব পাৰে। সো গাইজ, পেডক ষ্টেণ্ড নালাগিলে আপোনালোকে কাঠ বা তেনেকৈ লোহা দিলেতো আৰু লোহাই অলপ হেৰি হ'ব ন। সো কাঠৰ আপোনালোকে সেই লৈ ল'ব পাৰে, বাট সেইটো অলপ ৰিস্কি হয় বাৰু। কাৰণ কি এইডাল ষ্টেণ্ড আৰু কিমান ৰাখিব, ইমান ৱেইট ৰাখি ছিঙি গ'লে বেয়া কথা হৈ যাব। সেইটো আপোনালোকে চাই ল'ব গাইজ আৰু দেই। এনেকৈ অকণমান হেৰি কৰিলে হ'ল। আৰু এটা কথা গাইজ, আপোনালোকে স্প্ৰে মাৰোঁতে বা আপোনালোকৰ লুব্ৰিকেশ্যন কৰোঁতে বা ক্লিন কৰোঁতে কেতিয়াও মানে ষ্টাৰ্ট কৰি কিনে নকৰিব, মানে আঙুলি এইটো খৰা হৈ যাব পাৰে। ঠিক আছে, চ' ক'লা লাগি গৈছে, দেখিছে ন ধুনীয়া ক'লা। এতিয়া মানে আজি অকণমান ডিজেলটো মানে শেষ হৈ থাকিলে গাইজ। ঠিক আছে, আৰু অলপ চাফা কৰিব লাগিছিল, বাট হৈ যাব। চ' গাইজ, মই মানে ভালকৈ দেখুৱাবলৈ নহ'ল মানে। ঠিক আছে, অকলে মানে ভিডিঅ' কৰিব আৰু যাতে লুপ চুপ কৰা দেখাব অকণমান মানে দিগদাৰ হয়। চ' মই আপোনালোক দেখাই আছোঁ মই কোনটো মানে লুপ স্প্ৰে ইউজ কৰোঁ। এইটো আপোনাৰ এই মানে ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ, ৰলনৰ হয় মানে। ৰলনৰ আপোনাৰ এইটো চেইন লুপ হয়। এই বেছি দাম নহয়, এইটো আপোনাৰ 160 মান লৈছিলে নেকি বোধহয়। 160 মোটামুটি বেয়া নহয়, মোটামুটি চলি যায়। কাৰণ কি মই ফাৰ্ষ্ট টাইম ইউজ কৰোঁতেতো 150 কিলোমিটাৰ 150 নহয় 500 প্লাছ মানে 600-700 কিলোমিটাৰ চলাইছোঁ। তাৰপিছত চাফা কৰিলোঁ আজিতো মই ব্ৰাছ চাছ কৰাই নাই, তেনেকৈ নৰ্মেল ডিজেলে মাৰিছোঁ, তাৰপিছত এইটো স্প্ৰে মাৰি দিছোঁ। ঠিক আছে, আৰু খালি আপোনালোকৰ বাইকখন যদি আপোনালোকৰ পেডক ষ্টেণ্ড নাই, তেতিয়াহ'লে কিন্তু মই যিটো ছিষ্টেমত উঠাইছোঁ মানে সেইটো অলপ ৰিস্কি হয়। চ' এজন মানুহ কিন্তু ইফালে থাকিব লাগিব, বাইকখন ধৰাই থাকিব। ইনকেছ যদি বাইকখন ষ্টেণ্ডডাল মানে ব্ৰেক হৈ যায় বা পুৰি যায়, কিন্তু বহুত ডাঙৰ ইনচিডেণ্ট হৈ যাব। চ' আপোনালোকে কেয়াৰফুলি যদি সেনেকৈ উঠাই ন, সেইফালে মানে এনেকৈ ফিৰি দি কিনে চুইং আৰ্মত ফিৰি দি কিনে এনেকৈ চকাটো দাঙি দিওঁতে মানে ইফালে এজন মানুহ লাগিব, কিন্তু সেইটো আপোনালোকে চাব কেয়াৰফুলি। বাকী এইখিনিয়ে থাকিলে, আৰু নেক্সট ভিডিঅ' আকৌ বনাম। মোৰ ডমিনৰখনটো মানে বাইকটো চাৰ্জ মানে বেটাৰীটো চাৰ্জ দিব আছে। বাকী দেখা যাওক আৰু বাকী জাৰ্ণিবিলাক চলি থাকিব গাইজ, তেনেকৈ আৰু। থেংক ইউ ছ' মাছ। যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। ঠিক আছে, থেংক ইউ।